ট্ৰেইনৰ টিকেট কনচেছনৰ ওপৰত মই ভিডিঅ' এটা বনাইছিলোঁ আৰু তাত বহুতে সহায়ো দেখাইছিলে। মই কি কয় গুগলৰ পৰা আপোনাৰ কনচেছন ফৰ্মখন ডাউনলোড কৰি মই পুৰাই কৰি পেলাই মই ট্ৰেইনৰ টিকেটো কাটিলোঁ। অলৰেডি আমি মানে জুনৰ শেষত যাম আৰু জুলাই 1 তাৰিখ মানে আপোনাৰ হেৰিত পাই যামগৈ, চেন্নাইত পাই যামগৈ আৰু ৰিটাৰ্ণ টিকেটো কাটিলোঁ। কিন্তু আপোনাৰ কথাটো হ'ল কি কনচেছন নাপালোঁ। মই ফৰ্মকেইখন নিলোঁ, ডক্টৰৰ পৰা চাইনো ল'লোঁ, চাইন লৈ কৰি নিয়াৰ পাছতো কনচেছন নাপালোঁ। কেলৈ নাপালোঁ মই ভিডিঅ'টোত সেইটোকে ক'ব বিচাৰিছোঁ আপোনালোকক। যিসকলে ট্ৰিটমেণ্ট কৰি আছে আমাৰ অসমৰ ভিতৰতে হওক, লাগিলে ডিব্ৰুগড়ৰ যদি কোনোবা এজন পেচেণ্টে যদি গুৱাহাটীত কৰিছেগৈ বা আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা গৈ পেলাই যদি বাহিৰত কৰিছেগৈ, যদি কনচেছনটো ল'ব খোজে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, যিখন হস্পিটেলত আপোনালোকে চিকিৎসাধীন হৈ আছে বা চিকিৎসা কৰি আছে, ঘৰলৈ ৰিটাৰ্ণ নোহোৱা আগতে সেই হস্পিটেলখনতে আপোনাৰ কনচেছন ফৰ্মখন দিব, মানে তেওঁলোকে দিব। আৰু সেই ফৰ্মখন এবছৰ আপোনাৰ হেৰি থাকে, ৱাৰেণ্টি থাকে, মানে কি এবছৰ কাম কৰিব, ৱাৰেণ্টি আহিছে মানে এবছৰ কাম কৰিব। গতিকে সেই এবছৰলৈকে লিমিট থাকে। গতিকে আপোনালোকে হস্পিটেলখন নেৰা আগতে ফৰ্মখন লৈ আহিব। ঘৰলৈ অহাৰ পাছত ইউটিউব মানে গুগলৰ পৰা ডাউনলোড কৰিলে নহ'ব। মই আচলতে গম নাপালোঁ। মই যেতিয়া ঘৰলৈ আহিছিলোঁ তেতিয়া মই এই কথাটো গম নোপোৱাৰ কাৰণে আপোনাৰ মই সেই গুগলৰ পৰা কনচেছন ফৰ্ম বিচাৰি ডাউনলোড কৰি পেলাই মই যেতিয়া টিকেট কাটিবলৈ গ'লোঁ ষ্টেচনত, তেতিয়া ষ্টেচন মাষ্টৰে ক'লে এই ফৰ্মখন 2018 চনৰ আছিলে, মানে মই যিখন ডাউনলোড কৰিছিলোঁ 2018 চনৰ ফৰ্ম আৰু সেইখন বন্ধ হৈ থাকিলে। আৰু এতিয়া কি হৈছে, এতিয়া যিখন হস্পিটেলত চিকিৎসা কৰিবা সেই হস্পিটেলখনতে দিব, সেই তেতিয়াই লৈ আহিবা আৰু তেতিয়া তোমাৰ এবছৰলৈকে মানে আপোনাৰ টেনশ্যনটো নাথাকে। গতিকে কথাটো সেইটোৱে, যদি আপোনালোকে মানে কিবা চিকিৎসা কৰি আছে তেতিয়া ট্ৰেইনৰ টিকেটৰ ৰেহাই যদি ল'ব বিচাৰে তেতিয়াহ'লে কনচেছন ফৰ্মখন আপোনালোকে হস্পিটেলৰ পৰা অহা আগতে মানে যেতিয়া ডিচাৰ্জ লেটাৰখন দিব তেতিয়া আপোনালোকে লৈ আহিব।